Good morning. আজি পুৱাই আইনাখনৰ বোলো অলপ বস্তুবিলাক চিজিল কৰোঁ বুলি গোটেইবোৰ উলিয়াই লৈছোঁ। চব খেলেং মেলেং হৈ আছে, গোটেই অৱস্থা নাই। এয়া গোটেইখিনি বোলো আজি অলপ চিজিল কৰোঁ। এইটো যে দেৱালীত দিয়া মিঠাই ড্ৰাই ফ্ৰুটছৰ এটা বাকেট, কিন্তু বহুত মৰম লগা, সেইকাৰণে মই ইয়াতে ৰাখিছোঁ। আপোনাৰ এইবোৰ গেছৰ কাৰ্ড বা সৰু সুৰা প্ৰয়োজনীয় যিবোৰ বস্তু আমাৰ লগত প্ৰয়োজনীয় থাকে, সেয়া ক্লিপ, হেয়াৰ ড্ৰাই, এনেকুৱাবোৰ ইয়াতে ভৰাই দিছোঁ। বাকী এইকেইটা ড্ৰয়াৰত আজি অলপ বস্তুবোৰ চিজিল কৰোঁ বুলি ভাবিছোঁ। এইবোৰ মিঠাই বিস্কুটৰ পেকেটবোৰ এনেই পেলাই দিবলৈ বেয়া লাগে। এইবোৰ ড্ৰাই ফ্লাৱাৰ, দেৱালীত ব্যৱহাৰ কৰা চাকি, সেইখিনি উলিয়াই লৈছোঁ। অদৰকাৰীখিনি পেলাম আজি, আৰু দৰকাৰীখিনি চিজিল কৰিম। ড্ৰেছিংখনো খালী কৰি লৈছোঁ, তাতো বস্তুখিনি আজি ভালকৈ সজাই ল'ব লাগিব। সেয়া গোটেই বজাৰ মেলি লৈছোঁ। নেইল পলিচ, তাৰপাছত লিপষ্টিক চব গোটাই লৈছোঁ। এতিয়া এইখিনি আচলতে মোৰ মোবাইলৰ বক্সে হয়, কভাৰবোৰ। তাতে এয়া অলপ পেপাৰ লগাই ষ্ট'ৰেজ বক্স টাইপৰ কৰি লৈ পেলাই এতিয়া তাতে মই ধুনীয়াকৈ ৰাখি যাম। এইদৰে মই তাত পাৰফিউম, এইবিলাক আচলতে কি হয়, সৰু সৰু বুটাম, পিং, এনেকুৱাবোৰ বস্তু ধৰক অদৰকাৰী হ'লেও কেতিয়াবা কামত আহি যায়। সৰু টেমা এটাত ৰাখি দিছোঁ। এইখিনিত মই ফুটৰ কাৰণে ৰাখি দিছোঁ। এইখিনি নাইট ক্ৰীম, ডে' ক্ৰীম, আৰু এইখিনি নেইল পলিচখিনি মই এইদৰে ৰাখি দিলোঁ, লিপষ্টিক, নেইল পলিচ। এতিয়া মই এইখিনি চিজিল কৰি চাওঁচোন কি দেখায়। এয়া এতিয়া হৈ গ'ল মোৰ ড্ৰেছিংখন, যিমান দূৰ পাৰোঁ কৰিলোঁ বাৰু। এনেই এইবোৰ একো দেখুৱাবলগীয়া বস্তু নহয়, তথাপিও মই কৰি ভাল পোৱা কামবোৰকে মই সকলোৰে আগত অকণমান শ্বেয়াৰ কৰিবলৈ মন গৈছে, সেয়াই কৰিছোঁ। এইখন ড্ৰেছিং মোৰ বিয়াতে লগত দিয়া আজি 24 বছৰ হ'ল। সেয়ে মই যিমান পাৰোঁ সুন্দৰকৈ ৰাখিবলৈ যত্ন কৰোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, মই খালী টিফিন বক্সটোও পেলাই নিদিওঁ। ইয়াত এয়া মানে সকলো সময়তে প্ৰয়োজন হোৱা বস্তু কিছুমান থৈ দিছোঁ, হাত দিলে পোৱাকৈ। এইখনে হ'ল মোৰ আইনা, ড্ৰেছিং। ধন্যবাদ, সকলোৱে চাই ক'ব দেই।